এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ কাৰণে আহিছে কেইটামান ভাল খবৰ। পূজাৰ আগতে এইকেইটা ভাল খবৰ আহিছে। প্ৰথমটো ভাল খবৰ হৈছে অসম চৰকাৰে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিছে বিশেষ ছুটি। পিতৃ মাতৃ বন্দনাৰ বাবে কৰ্মচাৰীয়ে পাব ছুটি। ইয়াৰ বাবে নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব লাগিব। মুকলি কৰি দিয়া হৈছে পৰ্টেল। 6 আৰু 8 নৱেম্বৰত মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটি। On November 6 and 8, the state government employees will get leave, special leave তেওঁলোকে পাব। কেনেদৰে কৰিব লাগিব? Go to the portal http://matripitryabandana.assam.gov.in এই অফিচিয়েল পৰ্টেলটোত যাব লাগিব। ক্লিক অন দ্য ৰেজিষ্ট্ৰেশ্যন বাটনটো ক্লিক কৰিব লাগিব এণ্ড প্ৰভাইড দি ডাটা ফৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ডাটাখিনি দিব লাগিব। প্ৰভাইড দি মোবাইল নাম্বাৰ এণ্ড during the time of registration mobile number দিব লাগিব। OTP will be sent to the registered mobile number OTP যাব। use the OTP for login তাৰপিছত OTP ইউজ কৰি লগইন কৰিব লাগিব। এনেদৰে কৰিব লাগিব আপোনালোকে। দ্বিতীয়টো খবৰ হৈছে যে কঠোৰ হাইকোৰ্ট চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত টিউটৰক দৰমহা দিয়াৰ নিৰ্দেশ। গতিকে চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত টিউটৰসকলক দৰমহা দিবৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা গুৱাহাটী নিৰ্দেশ দিছে। দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদৰ ফলত অৱশেষত চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত টিউটৰসকলক দৰমহা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে। আন কৰ্মচাৰীৰ দৰে সমমৰ্যাদা প্ৰদান কৰিলে সমান্তৰালভাৱে আন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে টিউটৰসকলেও নিয়মীয়া পে স্কেল লাভ কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। অৱশ্যে উচ্চ ন্যায়ালয়ে টিউটৰসকলক কি দৰমহা গাঁথনি বা পে স্কেল প্ৰদান কৰিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব এৰিলে ৰাজ্য চৰকাৰলৈ। উল্লেখযোগ্য যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী টিউটৰসকলে নিজ ওজৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে 23খনকৈ লেখ আবেদন দাখিল কৰিছিল আৰু এই লেখ আবেদনসমূহৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এক নিৰ্দেশনা প্ৰদান কৰে। এই নিৰ্দেশনাতে ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। পৰ্যবেক্ষণ মতামত আগবঢ়ায় ন্যায়ালয়ে। এই সম্পৰ্কত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰসকলে সমমৰ্যাদা পোৱাৰ যোগ্য। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমপৰ্যায়ৰ কথা কৈছে, পৰিচয় আধাৰ মৰ্যাদাৰ কথা কোৱা নাই। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে। শুনানিকালত ন্যায়ালয়ে পুনৰ কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি 14 নং অনুচ্ছেদৰ সমমৰ্যাদাৰ কথা কৈছে আৰু পৰিচয় আধাৰ মৰ্যাদাৰ কথা কোৱা নাই। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰসকলক সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে। শুনানিকালত ন্যায়ালয়ে পুনৰ কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে এইদৰে মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰি NPSৰ ক্ষেত্ৰত 6টা বৃহৎ পৰিৱৰ্তন হৈছে। জইণ্টলি এডমিনিষ্ট্ৰেটেড বাই দি গভৰ্ণমেণ্ট অফ এণ্ড দি পেঞ্চন ফাণ্ড ৰেগুলাৰলি এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDA, the scheme does not promise a predetermined pension amount but provides the potential for favorable investment gain. এই ক্ষেত্ৰত NPSৰ ক্ষেত্ৰতো 6টা পৰিৱৰ্তন হৈছে, যাৰ দ্বাৰা NPS